নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ষ্টাডি ৰেষ্টফুলি ইউটিউব চেনেলটোলৈ পুনৰবাৰ আটাইকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত মই AHSEC HS সেকেন্ড ইয়াৰৰ অল্টাৰনেটিভ ইংলিছ টেক্সটবুক হাৰমনিৰ উইলিয়াম সমাৰছেট মগহমে লিখা তৃতীয়টি পাঠ দ্য ৱাৰ্জাৰৰ অসমীয়া চমু সাৰাংশ তোমালোকলৈ আগবঢ়াইছো। মগহমৰ চুটি গল্প দ্য ৱাৰ্জাৰ এজন সাধাৰণ মানুহ এলবাৰ্ট এডৱাৰ্ড ফৰমেনৰ কাহিনী। সেণ্ট পিটাৰ নেভিল স্কুৱেৰ চাৰ্চত তেওঁ ৱাৰ্জাৰৰ কাম কৰি আহিছে। তেওঁ অতি আনন্দ আৰু নিষ্ঠাৰে নিজৰ কৰ্তব্য পালন কৰি আহিছে। গীৰ্জাত নতুন ভাইকাৰৰ আগমনৰ লগে লগে তেওঁৰ ৰুটিনৰ কাম বিঘ্নিত হৈ পৰে। তেওঁ বিচাৰে সকলো কাম নিখুঁত হওক আৰু যেতিয়া তেওঁ গম পায় যে ফৰমেন এজন নিৰক্ষৰ তেওঁ লগে লগে ৱাৰ্জাৰক চাকৰিৰ পৰা বৰখাস্ত কৰে। ভাইকাৰে অনুভৱ কৰে যে লিখা পঢ়াৰ ক্ষমতাৰ দৰে কথাবোৰে সেণ্ট পিটাৰৰ ভাল চৰিত্ৰক প্ৰতিফলিত কৰে। তেওঁ ঘোষণা কৰে যে ফৰমেন সাক্ষৰ নহয় বাবে পেৰিছে তেওঁক সেৱা এৰি দিয়াৰ সিদ্ধান্ত লৈছে। ফৰমেনৰ বাবে পুৰোহিতৰ এই সিদ্ধান্ত তেওঁ কেতিয়াও আশা নকৰা এক ডাঙৰ আঘাত। 16 বছৰ আগতে তেওঁক ৱাৰ্জাৰ হিচাপে নিযুক্তি দিয়াৰ পিছত তেওঁ ভাবিছিল যে নিযুক্তিটো আজীৱন থাকিব, কিন্তু হঠাৎ 16 বছৰৰ দীৰ্ঘদিনীয়া সেৱাৰ অন্তত তেওঁ নিবনুৱা হৈ পৰে। ঈশ্বৰ গীৰ্জাৰ সেৱাৰ বাহিৰে আন কোনো ঘৰুৱা সেৱা গ্ৰহণ কৰি নিজকে হেয়জ্ঞান কৰিব নিবিচাৰে। তেওঁ লণ্ডনৰ ৰাস্তাত বিচলিত মেজাজত ঘূৰি ফুৰি থাকোঁতে তেওঁ চিগাৰেট এটা কিনিবলৈ চেষ্টা কৰিলে। ওচৰত ধপাতৰ দোকান নথকাৰ বাবে তেওঁ মনতে এটা ধাৰণা কৰি লয়। সঞ্চয়ত পোৱা সামান্য ধনেৰে তেওঁ ধপাতৰ এখন দোকান খোলে। তেওঁ সম্পূৰ্ণ নিষ্ঠাৰে নিজৰ ব্যৱসায় আগুৱাই লৈ যায়। 10 বছৰৰ ভিতৰত তেওঁ লণ্ডন চহৰত 10খন নতুন ধপাতৰ দোকান খোলে। তেওঁ বেংকৰ জমাবহীত 30,000 পাউণ্ড সঞ্চয় কৰে। যেতিয়া মেনেজাৰে ফৰমেনক সেই ধনৰাশি নিৰাপদ ছিকিউৰিটিত বিনিয়োগ কৰিবলৈ পৰামৰ্শ দিয়ে, তেতিয়া তেওঁ কয় যে তেওঁ পঢ়িব আৰু লিখিব নাজানে। যেতিয়া মেনেজাৰে আচৰিত হৈ সোধে যে তেওঁ সাক্ষৰ হ'লে তেওঁৰ পদ কি হ'লহেঁতেন, ৱাৰ্জাৰে নম্ৰভাৱে উত্তৰ দিয়ে যে তেওঁ সেণ্ট পিটাৰ্ছ নেভিল স্কুৱেৰ গীৰ্জাত ৱাৰ্জাৰ হ'লহেঁতেন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টি ইমানখিনিতে শেষ হ'ল। চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্টৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।